ডিগবৈত অসম তেল সংমণ্ডলৰ দুদিনীয়াকৈ বহাগী উৎসৱ ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ উদ্যোগত পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত আজিৰে পৰা বহাগী উৎসৱ আৰম্ভ হৈছে। বহাগী উৎসৱ পালন সমিতিৰ সভাপতি ধীৰাজ কুমাৰ বৰুৱাই পতাকা উত্তোলন কৰি আজি ৰাতিপুৱা কাৰ্যসূচী শুভাৰম্ভ কৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰতিমূৰ্তি সন্মুখত স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি মুখেশ্বৰ দাসে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। কাৰ্যসূচী মানে আমাৰ ইয়াত আজি এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আমাৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন মানে প্লাছ অসম অইল, আছাম অইল, অসম অইল সংমণ্ডলৰ পৰা এইবাৰ আমি দ্বিতীয়বাৰৰ কাৰণে ইয়াতে যৌথভাৱে বিষয়া আৰু কৰ্মচাৰী মিলি বিহুটো উদযাপন কৰিবলৈ গৈছোঁ। আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰম্ভ হ'ল। ইয়াৰ পিছত আমাৰ কণী যুঁজ প্ৰতিযোগিতা, পিঠা পনা প্ৰতিযোগিতা, তাৰপিছত আৰু বেলেগ বেলেগ সাংস্কৃতিক হেৰিবিলাক আছে। আমাৰ বহুত প্ৰতিযোগিতাবিলাক আছে, বিহুৱতী প্ৰতিযোগিতা, মৌ কুঁৱৰী প্ৰতিযোগিতা, সেনেকৈ আৰু বাকীবিলাক প্ৰতিযোগিতা আছে। আমি আশা কৰোঁ আমাৰ এইখিনি আজি আমাক বতৰেও ভালেই হেৰি দিছে, ভালে ভালে যাওঁ বুলি আমি আশা কৰিছোঁ। আপোনালোক সহায় সহযোগিতা চবৰে কামনা কৰিছোঁ। আজি কাইলৈ আমাৰ গীতৰ শৰাই আগবঢ়াব গীতাঞ্জলি দাস, তেখেতে গুৱাহাটীৰ পৰা আহিব। কাইলৈ সন্ধিয়াৰ মুখ্য আকৰ্ষণ তেখেতে হ'ব। বাকী আমাৰখিনি থাকিবই, স্থানীয় শিল্পীখিনি থাকিবই। সাংস্কৃতিক সংস্থাৰ মূল আকৰ্ষণ আমাৰ যিজন আমাৰ ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ আছে, তেখেত অহাৰ কথা আছে কাইলৈ। লগতে আমাৰ সকলোৰে পৰিচিত নয়ন নীলিম আহিব। লগতে আমাৰ বেলেগ বেলেগ সাংস্কৃতিক গোটৰ মানুহ আহিব, বেলেগ বেলেগ যুৱা দল থাকিব, আমাৰ অসমৰ